এই গেংটোৰ পৰা আপোনালোকে সাৱধান হওক, কাৰণ এই গেংটো যদি আপোনাৰ ঘৰত আহে আপুনিও পৰিব পাৰে বিপদত। এই গেংটো আপোনাৰ ঘৰত আহি ক'ব যে আমি চৰকাৰৰ ফালৰ পৰা 10 টকাত লাইট বিতৰণ কৰিবলৈ আহিছোঁ আৰু আপোনাৰ পৰা আধাৰ কাৰ্ড আৰু আপোনাৰ ফিংগাৰপ্ৰিণ্টটো তেওঁলোকে লৈ ল'ব। আৰু আপুনি জানে যে ফিংগাৰপ্ৰিণ্ট ল'লে আমাৰ লগত কি ঘটিব পাৰে, বা আমাৰ আধাৰ কাৰ্ড আৰু ফিংগাৰপ্ৰিণ্টৰ দ্বাৰা আমাৰ বেংকৰ সকলোখিনি পইচা লৈ যাব পাৰে। কিন্তু আমি যেতিয়া তেওঁলোকে চৰকাৰৰ পৰা অহা বুলি ক'ব তেতিয়া আমি বিশ্বাস কৰি ল'ম, কাৰণ চৰকাৰৰ পৰা অহা বুলি ক'লে আমি কিছুমানে বিশ্বাস কৰি ল'ম, আৰু সেইটোৱে হৈছে আমাৰ আচল ভুল। বেছি তেওঁলোকে আপোনালোকে জোৰ কৰে তেতিয়াহ'লে আপোনালোকে ক'ব যে মই 10 টকাটো দিম, আপোনালোকে মোক ডাইৰেক্টলি লাইট দিয়ক, তাৰ বদলা মই আধাৰ কাৰ্ড আৰু ফিংগাৰপ্ৰিণ্ট দিব নোৱাৰোঁ। যদি তেওঁলোকে লাইটটো দিয়ে তেতিয়া জানিব সঁচা ঠিকেই আছে, আৰু যদি লাইটটো নিদিয়ে তেতিয়া লাঠি এডাল লৈ তেওঁলোকে দৌৰাই পিটিব। আগতে আছিলে আঁঠুৱাৰ এটা স্কেম আছিল, আৰু এতিয়া বৰ্তমান আহি পৰিছে লাইটৰ এইটো স্কেম। এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰক যাতে কোনো তেওঁলোকৰ জালত নপৰে আৰু সকলোৱে সতৰ্ক হ'ব পাৰে। ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভিডিঅ'টো ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।